মানে মাংস দেখি ভোকে এখন ৰেষ্টুৰেণ্টৰ দেখাই দিছোঁ ভিউ আমি গৈ আছোঁ ফাৰ্মাচী এয়া ভালেই হোৱা নাই ৰাতিটো ক'ব পৰা নাই সেইকাৰণে আমি ফাৰ্মাচীত মেডিচিন আনিব পাৰিছোঁ মই যে সৰিলে বুটলিবলৈ যাওঁ জলফাই এজোপাই এই অৰেঞ্জ কালাৰ বিল্ডিংটো দেখিছেনে এইটো মন্দিৰ গৈ চোৱা নাই কি মন্দিৰ আমি এতিয়া ৰাইটৰ ফালে যাম লেফ্টৰ ফালে হাইৱে উলিয়াব পাৰি এইখন বজাৰ বনাই আছে আমি এতিয়া এইফালে যাম ডমৰিবা মেডিকেলখন আমাৰ ওচৰতে পৰে আমি ডমৰিবাৰ বেক চাইডে আহি আছোঁ এইখন হৈছে গাৰ্লছ হোষ্টেল ডমৰিবাৰ হাজবেণ্ডৰ চৰ্দি হৈ আছিলে সেইকাৰণে মেডিকেলত তেখেতৰ এণ্টিবায়'টিক দিলে এণ্টিবায়'টিক শুকাৰ কাৰণে চৰ্দিটো শুকাই গ'ল আৰু সেইটোকে ড্ৰাই কফ হৈছে সেইকাৰণে ৰাতি শুব নোৱাৰে সেইকাৰণে আমি গুগলত চাৰ্চ কৰি পেলাই এইটো মেডিচিন বাছি ল'লোঁ আমি ডমৰিবা দি আহি আমি পিছ চাইডেদি আহিছিলোঁ তেনেকৈ এক পাক ঘূৰি আমি এতিয়া হাইৱে পাই গ'লোঁ এইখন 7-11 সিদিনা আহিছিলোঁ যে এখন দেখিছেনে লোকেল মাৰ্কেট এখন বহিছে হাইৱেতে খোজকাঢ়ি ঘূৰি দুইটাৰে ভাগৰ লাগিলে আৰু দুপৰীয়া একো খোৱা নহ'লে সেইকাৰণে ভাবিলোঁ ইয়াতে খাই লওঁ কিন্তু আমি ধোচা বিচাৰিছিলোঁ ইয়াত ফাষ্ট ফুড তেনেকুৱা আইটেমবোৰহে পায় সেইকাৰণে নাখালোঁ আৰু মোৰ স্পেক্সটো অলপ চেঞ্জ কৰিবলগীয়া আছিলে তো টাইটানৰ শ্ব'ৰুমত আহি পেলাই বিচাৰিলোঁ কিন্তু মোৰ পচন্দৰ নাপালোঁ বিকানেৰ ৰেষ্টুৰেণ্টখন ৰাজস্থানী থিমত হয় মেবি এইখন ৰাজস্থানৰ মানুহেই বনাইছে আমি মেডিচিন কিনিব খোজকাঢ়ি গ'লোঁ কাৰণ আমি ডমৰিবাৰ ফালেদি ভিতৰেদি গৈ হাইৱে ওলালোঁ হাইৱেদি আহি পেলাই আকৌ আমাৰ ৰুম ওলাব পাৰিম তো খোজকাঢ়ি ঘূৰাৰ কাৰণে একদম গৰমত ঘামি চামি গ'লোঁ একদম কিন্তু হাজবেণ্ডে মোক ঠাণ্ডা লাগিব বুলি চুৱেটাৰ পিন্ধাই লৈ গৈছিলে তো উল্টা আমি ঘামিলোঁহে তুমি অকণমান হেৰি যে বেমাৰী নিচিনাকৈ নাথাকে কিবা নহ'লে একে বেছি বেমাৰী হৈ গৈ আছে জানা তোমাৰ চকুটো ৰঙা পৰি একদম চকু ৰঙা হৈ আছোঁ চকু ৰঙা হৈ আছে চকুত টোপনি আছে ৰাজস্থানী ৰেষ্টুৰেণ্ট হয় সেইকাৰণে বহুত কালাৰফুল হয় আমাৰ চেনেললৈ স্বাগতম ডিউটি মই আজিও যাব নোৱাৰিলোঁ চকু দেখিয়ে গম পাইছে চাগে একদম টোপনি ক্ষতি কাহৰ কাৰণে কফৰ কাৰণে শুবই পৰা নাইকিয়া আজি সেইটো কাৰণে ওলাই আহি মেডিচিন কিনিলোঁ এতিয়া আহি ৰেষ্টুৰেণ্টত বহি আছোঁ ইভিনিং কিবা স্নেক্স খাওঁ বুলি ভিডিঅ'টো চাই থাকক শেষলৈকে আজিৰ দিনটো বৰ বিশেষ একো নাই তথাপি আজিৰ দিনটো ভিডিঅ' নকৰিবা তেতিয়াহ'লে বেমাৰৰ কাৰণে কৰিব মন যোৱা নাই তেতিয়াহ'লে আজি আবেলি ওলাই অহা সময়খিনিৰে কিছু মুহূৰ্ত কেপচাৰ কৰিছোঁ তাকে ভিডিঅ'টো চাই থাকক শেষলৈকে তেতিয়া গম পাব কি কৰিলোঁ কৰিছিলোঁ পৰঠা আমি বহুত দিন পৰঠা খাবলৈ মন গৈ আছিল বনাব নাজানো ট্ৰাই কৰিম বুলি কৈছিলোঁ চান্স নিদিলে বাহিৰতে খাবলৈ লৈ আহিছোঁ অৰুণাচলত মিঠাইৰ দাম বহুত বেছি য'ত আমি 10 টকাত তাত কিনো ইয়াত 30 টকা ইয়াত মিঠাইটো এভইড কৰি চলাই পৰঠা খাই মেলি আকৌ আমাৰ ডেইলি বজাৰলৈ আহিলোঁ
ভাবিছোঁ হাজবেণ্ডৰ বেমাৰ যে সেইকাৰণে লোকেল মুৰ্গীৰ জালুক দি জোল বনাম বুলি ভাবিছোঁ। তো সেইকাৰণে লোকেল মুৰ্গী এটাকে লৈ যাওঁ বুলি আহিলোঁ। মাংস কিনি চব্জি অলপমান কিনিবলৈ আছিলে। উইকটো চব্জি কিনাই হোৱা নাই, সেইকাৰণে চব্জিখিনিও কিনি ল'লোঁ। এয়া লোকেল কমলা কিমান বা হ'ব? আহি বজাৰৰ পৰা পালোহি, অলপ ফ্ৰেছ হৈ ল'লোঁ। ইয়াত যে চব্জিৰ দাম আৰু আগতকৈ বাঢ়িছে। এয়া গৰম মছলা দিছোঁ, লং, ইলাচি, দালচেনি আৰু ইয়াত জালুকো দিছোঁ। জালুক অলপ সৰহকৈ দিছোঁ কাৰণ তৰকাৰীটো অলপ জ্বলাকৈ বনাম। ইয়াত আজৱাইন দিছোঁ। আজি চ্যৱনপ্ৰাচ এটা কিনি আনিছোঁ। হাজবেণ্ডৰ বেমাৰ ভালেই হোৱা নাই নহয়, ইমিউনিটি ছিষ্টেম ডেভেলপ কৰে। লৈ আহিছোঁ। সন্ধিয়া ডিউটি পৰা অহাৰ পিছত এচামুচ খাবলৈ। ভাল পা? ময়ো বহুত ভাল পাওঁ খাই। মই চ্যৱনপ্ৰাচ খাই বহুত ভাল পাওঁ। দুটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু দুটা জলকীয়া কাটি লৈছোঁ। আদা আৰু জলকীয়া ভালকৈ খুন্দি লৈছোঁ। খিনি ঠাণ্ডা পানীৰে ধুইছোঁ। ধুই পেলাই এটা আলু ব্যৱহাৰ কৰিম মই। মছলাখিনি খুন্দনাতে খুন্দি লৈছোঁ। তেল অলপ গৰম হ'বলৈ দি তাতে পিঁয়াজখিনি দি পেলাই অলপ ব্ৰাউন টাইপৰ হোৱালৈকে ফ্ৰাই কৰি থাকিম। ভাজি হৈ গ'ল। এতিয়া নহৰু, আদা আৰু জলকীয়াখিনি ইয়াত দি পেলাই অকণমান টাইম কেঁচা ভাৱটো যোৱালৈকে ফ্ৰাই কৰি লওঁ। মছলা ভাজি হৈ গ'ল। এতিয়া চিকেনখিনি ইয়াত এড কৰি দিম। হাজবেণ্ডৰ খুব চৰ্দি হৈছে, ভাল হোৱাই নাই, সেইকাৰণে লোকেল মুৰ্গীৰ জালুকীয়া জোল বনাইছে আৰু মই হেল্পাৰ। ধুনীয়াকৈ ফ্ৰাই কৰি আছে। ইয়াতে এতিয়া মছলাখিনি মাংসৰ ওপৰত দিছোঁ যাতে মছলাৰ ফ্লেভাৰটো মাংসত সোমাই যায়, সেইটো কাৰণে আগতেই ফ্ৰাই কৰি দিয়া নাই। মাংসৰ লগতে ফ্ৰাই হ'বলৈ দিম মছলাখিনি, যাতে মাংসত ফ্লেভাৰটো ধুনীয়াকৈ সোমাই যায়। হালধিখিনি এড কৰি দিয়া হৈছে। এতিয়া মাংসখিনি লাহে লাহে লৰাই দিছোঁ, তাতে হালধি, নিমখ, মছলা গোটেইখিনি মাংসখিনিত ধুনীয়াকৈ মিহলি হৈ যায়। মছলাৰ বহুত ধুনীয়া স্মেল এটা আহি আছে। মোৰ একে গোন্ধ পাই ভোকেই লাগি গৈছে। মানে মাংস দেখি ভোকেই লাগিলে। সৰুৰ পৰাই মানে মোৰ মাংস থাকিলে সোনকালে ভোক লাগে। এতিয়া মই মাংস গোন্ধ পাই মোৰ মানে ভোক লাগিছে। পৰঠা খাই আহিছোঁ, আলু পৰঠা, তথাপিও মোৰ মাংস দেখি ভোক লাগিলেই। লোকেল মুৰ্গীৰ জালুকীয়া জোল ৰেডি। এতিয়া আমি জলদিকৈ খাই লওঁ। এয়া একদম ৰখি আছে, ৰ'ব পৰা নাই, মোক চিঞৰি চিঞৰি মাতি আছে। একদম টেষ্টি টেষ্টি জালুকীয়া মাংস। তেন্তে ময়ো খাই লওঁ আৰু। বহুত টেষ্টি হৈছে।
টেষ্টি হৈছে নে? বহুত ধুনীয়া একদম জালুকৰ ফ্লেভাৰটো একদম সোৱাদ বঢ়িয়াকৈ আহিছে তেন্তে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপুনি যদি আমাৰ চেনেল নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষত থকা ন'টিফিকেশ্যন বেলটো টিপি দিব।